ৰঙিয়াত বহিছে এখন বিশেষ বজাৰ ভৰি পৰিছে অগণন ক্ৰেতা বিক্ৰেতা ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষৰ তত্ত্বাৱধানত ছাত্ৰ-ছাত্ৰীসকললৈ প্ৰথমবাৰৰ বাবে বহিছে এখন বিশেষ বজাৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ লগতে অৰ্থনৈতিকভাৱে পৰিপক্ক কৰি তোলাৰ উদ্দেশ্যে বিদ্যালয়ৰ চৌহদত বহিছে এই বিশেষ বজাৰখন ছাত্ৰ-ছাত্ৰীসকলে সম্পূৰ্ণ ঘৰত উৎপাদিত সামগ্ৰী এই বজাৰখনলৈ বুলি লৈ আনিছে বিক্ৰীৰ বাবে যাৰ বাবে থলুৱা পাচলি কিনিবলৈ ভিৰ কৰিছে গ্ৰাহকে বিদ্যালয়খনৰ প্ৰধান শিক্ষক দীপক কলিতাৰ এই প্ৰচেষ্টাৰ শলাগ লৈছে সকলোৱে ৰঙিয়া আৰু বজাৰ লাও ললো টেঙা ললো লোকেল বস্তু ললো খুব ধুনীয়া ল'ৰা ছোৱালীবিলাক সৰুৰ পৰাই মানে এটা বিজনেছৰ প্ৰতি এটা ধাউতি সৃষ্টি কৰিছে এইটো বৰ ভাল পদক্ষেপ লৈছে প্ৰথমবাৰৰ কাৰণে হৈছে ভালেই হৈছে বজাৰ কৰিলোঁ দুখন বনাই ভৰ্তি কৰিলোঁ চব্জি বজাৰ কৰিলোঁ অতি তাৰমানে সুন্দৰ চব্জি তেওঁলোকে নিজৰ ঘৰতে খেতি কৰি পেলাই সেই চব্জি ছাত্ৰ ছাত্ৰীসকলে যে বেচিছে তাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু এইখিনি আমি কিন্তু নমস্কাৰ আচলতে মানে খুব ভাল লাগিছে কাৰণ এই ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়তে মানে পঞ্চম শ্ৰেণীৰ পৰা পঢ়া আৰু গতিকে ইয়াতে মানে কি আমাৰ যিটো এই হাইস্কুলৰ যিটো শৈক্ষিক জীৱন ইয়াতে সামৰণি কৰিছিলোঁ আজি সেইখন বিদ্যালয় আজি এনেকুৱা ধৰণে এটা যিটো পদক্ষেপ লৈছে মানে স্বাৱলম্বিতাৰ ক্ষেত্ৰত যিটো নিদৰ্শন দেখুওৱাৰ কাৰণে উৎসাহ উদ্দীপনাৰ ক্ষেত্ৰত যিটো এই বিদ্যালয়খনে এইটো উদ্যোগ লৈছে তাৰ কাৰণে মানে কি সঁচাকৈ এইটো শলাগিব লাগে আৰু বিদ্যালয় কৰ্তৃপক্ষক ইয়াৰ বাবে মানে অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মানে জমা থৈছোঁ থৈ পেলাই বজাৰ চাই আহি আছোঁ ইতিমধ্যে বজাৰ কৰা হৈ গৈছে আমাৰ একদম ব্যতিক্ৰমী পদক্ষেপ একেবাৰে সতেজ শাক পাচলি একদম ঘৰুৱা শাক পাচলি আপোনাৰ একদম চাহ জলপান ঘুগনি ফুচকাৰ পৰা আদিলৈকে সমস্ত বস্তু ইয়াত মানে কি কৰাইছে মানে কি হেৰি কৰা হৈছে সৰবৰাহ কৰা হৈছে বিক্ৰী কৰা হৈছে আমাৰ ছাত্ৰ ছাত্ৰী অভিভাৱক ওচৰ পাজৰৰ স্কুলৰ ছাত্ৰ ছাত্ৰী আনকি ওচৰ পাজৰৰ শিক্ষক শিক্ষয়িত্ৰী ইয়াত যোগদান কৰিছে ওচৰৰ মানে ব্যৱসায়ীবিলাকো আহি চাইছে খাইছে ইয়াত বজাৰ কৰিছে আজি আমাৰ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন তাৰমানে ছাত্ৰ ছাত্ৰীৰ মাজত থলুৱা বেপাৰৰ তাৰমানে আজি বজাৰ পাতিছে এই বজাৰখন তাৰমানে আমাৰ ৰঙিয়াৰ বুলি ক'লে ভুল নহ'ব গোটেই স্কুলৰ ভিতৰত তাৰমানে আমাৰ এই প্ৰথম এই স্কুলত এই থলুৱা বজাৰখন পাতিছে এই থলুৱা বজাৰত তাৰমানে আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলে সহযোগ কৰিছে এই বজাৰখন দেখি আজি খুবেই মানে ভাল লাগিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুত প্ৰেৰণা পাব এই ইয়াত বিনিময় প্ৰথাও মানে চলিছে ইয়াত বিভিন্ন ধৰণৰ মানে ঘৰুৱা সামগ্ৰী ওলাইছে বহুতে ক্ৰয় কৰিছে ময়ো এতিয়া ক্ৰয় কৰিম বুলি ভাবিছোঁ আৰু সকলোকে স্বাগতম জনাইছোঁ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা জগতৰ লগতে বিভিন্ন দিশত অৰ্থনৈতিক দিশত কেনেকৈ স্বাৱলম্বী কৰিব পাৰি তাৰ চিন্তা আমি কৰিছিলোঁ এই ক্ষেত্ৰত এই কাৰণে থলুৱাভাৱে উৎপাদিত সকলোবোৰ সামগ্ৰী যাতে ছাত্ৰ ছাত্ৰীসকলে বিক্ৰী কৰিব পাৰে তাক কেনেকৈ বিক্ৰী কৰে কেনেকৈ কিনে এই শিক্ষাটো দিয়াৰ কাৰণে আমি প্ৰয়াস কৰিছিলোঁ এই ক্ষেত্ৰত শিক্ষাগুৰুসকলৰ সহযোগিতা নথৈ অপৰিসীম লগতে আমাৰ যিবোৰ অভিভাৱক অভিভাৱিকা আছে তেখেতসকলেও এই ক্ষেত্ৰত আগভাগ লোৱা দেখা গৈছে গতিকে বিভিন্ন ধৰণৰ যি সামগ্ৰী থলুৱাভাৱে উৎপাদিত ঔটেঙাৰ পৰা আৰম্ভ কৰি আমি বিভিন্ন আলু কচু পচলা যিমান যি আছে কৰ্দৈ আছে হাঁহৰ পৰা পাৰলৈকে কণীৰ পৰা বিভিন্ন সামগ্ৰী ইভিন ফুচকাৰ পৰা এইটো যে খাদ্যৰ লগতে খোৱা খাদ্য আমি ইয়াত বিক্ৰী কৰিবলৈ পাইছোঁ আমি আগবাঢ়ি যোৱাৰ কাৰণে সকলোকে মই ধন্যবাদ জনাইছোঁ এই ক্ষেত্ৰত অনাগত দিনত আৰু আমি আগবাঢ়ি যাম বুলি সকলোৰে সহযোগিতা কামনা কৰিছোঁ যে ৰঙিয়া উচ্চতৰ মাধ্যমিক মই পঢ়া লাইফৰ পৰা মই ইয়াতে পঢ়িছিলোঁ কিন্তু এইটো দেখা নাছিলোঁ তাৰপিছত মই চিন্তা এটা কৰিলোঁ যে আমি এনেকৈ আগবাঢ়ি যাওঁ আৰু এই আমাৰ অনুকৰণ কৰিয়ে বিভিন্ন স্কুলে বিভিন্ন অঞ্চলত থকা স্কুলবোৰেও যাতে এনেকুৱা অনুষ্ঠান পাতিব পাৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ ৰঙিয়াৰ পৰা প্ৰিন্স কাশ্যপৰ ৰিপৰ্ট নিউজ 24 এনি